নেতা বিজেপিৰ কাৰ্যালয়ত আজিয়ে নহয়, এটা বিজেপিৰ কাৰ্যালয়ত মই বহু কেইবাৰ আহিছোঁ। মই তেওঁলোকৰ কেন্দ্ৰীয় কাৰ্যালয় যিটো গুৱাহাটীস্থ তাতো গৈছোঁ। গতিকে ইয়াত তাৰমানে এইটো আমি যিহেতু আমি দুইটা দলে মিত্ৰজোঁটত আবদ্ধ হৈ আছোঁ, গতিকে ইয়াত আমি অহা যোৱা আমাৰ চলে আৰু সেইমতে আমি ইয়াতে আলোচনা কৰিবৰ কাৰণে এখন সভা অনুষ্ঠিত কৰিছিলোঁ। আমি সেই সভাখনত আহিছোঁ। কাৰণ আমাৰ ৰণনীতি হৈছে কি, আমি এই কথাটো অনুভৱ কৰিছোঁ, উপলব্ধি কৰিছোঁ যে যদি আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি দলীয় কৰ্মীসকল, দুইটা দলৰ দলীয় কৰ্মীসকল যদি ঐক্যবদ্ধভাৱে আমি যদি ৰাইজৰ মাজত সোমাই যাওঁ, তেতিয়াহ'লে আমি অন্ততঃ ইয়াত 100% আসন লাভ কৰিবলৈ আমি সক্ষম হ'ম। আৰু তেনেধৰণে আমাৰ ৰণকৌশল আমি আজি প্ৰস্তুত কৰিছোঁ। আৰু পৰৱৰ্তী দিনত আমি অহাকাইলৈ তেনেধৰণে আমি এতিয়া ইয়াত আমি জিলা ভিত্তিত আমি আজি বহিলোঁ। অহাকাইলৈ আমি ZPC লেভেলত বহিম। দুইটা দলৰ মানুহসকলক লৈ, আমাৰ দলীয় কৰ্মীসকলক ইয়াত দুইটা দলীয় কৰ্মীসকলক লৈ অহাকালি আমি শালমাৰ ZPC, বৈতামাৰী ZPC বহিম। তাৰ পিছৰ দিনা আমি মানিকপুৰ বহিম। এনেধৰণে আমি জিলা পৰ্যায়ত তাৰমানে আমি তেনেধৰণে গোটেইকেইটা ZPCতে আমি তেনেধৰণে বহিম। আৰু আমি আশা কৰিছোঁ, আমি ভাবিছোঁ, আমি তাৰমানে আমি আত্মবিশ্বাসী হৈছোঁ যে আমি যিটো প্ৰক্ৰিয়াৰে আমাৰ ইয়াত মিলন হৈছে, এই প্ৰক্ৰিয়াৰে আমি আগবাঢ়ি গ'লে ইয়াত তাৰমানে আমি কোনো ধৰণৰ তাৰমানে হেৰিৰ সন্মুখীন হ'ম, প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ'ম। আমি প্ৰতিখন আসনেই বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'বলৈ আমি সক্ষম হ'ম। তৃণমূল পৰ্যায়ত দেখা গৈছে কিছু নাই, সেইবিলাক কথা আমাৰ আলোচনা হৈছে। তৃণমূল পৰ্যায়ত আমি আজি সেই কথাখিনি পাতিছোঁ। আমাৰ তৃণমূল পৰ্যায়তো তাৰমানে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলৰ মাজত যৌথ বৈঠক হ'ব, অহাকালিৰ পৰাই হ'ব। ৰাইজৰ সঁহাৰি কেনেকৈ দিয়ে? ৰাইজৰ সঁহাৰি তাৰমানে ঘটনা হ'ল কি, ইয়াত তাৰমানে বিৰোধী নায়েই। বিৰোধী নাই, কংগ্ৰেছে কেইখন আসন দিছে, কংগ্ৰেছে দিয়াই নাই, 2-4খন আসন দিছে। গতিকে ইয়াতে ৰাইজে বুজিছে যে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটেই তাৰমানে ইয়াত চৰকাৰ গঠন কৰিব, ইয়াত লোকেল চৰকাৰ বা জিলা পৰিষদ বা আঞ্চলিক পঞ্চায়ত গোটেইকেইখন আমি দখল কৰিম। এই কথাটো ৰাইজে উপলব্ধি কৰিছে, ৰাইজে আশ্বস্ত দিয়া নাই, দিব পৰা নাই। ইয়াতে বস্তুটো চাব, এতিয়া আমি 9টা আঞ্চলিক পঞ্চায়তৰ সদস্য আমি বিনা প্ৰতিদ্বন্দ্বিতা 65টা ছিট আছে, 65জন সদস্যৰ আসন। গতিকে তাৰে 9টাত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছোঁ AP মেম্বাৰ। 12খন আসনত আমি এখন আসনত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছোঁ। তাৰমানে এইটো এতিয়া আৰু আপোনালোকে চাওক যে সদস্য এতিয়া আমি বঙাইগাঁৱত মোটামুটি 25জনমান বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকা হৈছে বঙাইগাঁও সমষ্টিত। তেনেদৰে প্ৰতিটো সমষ্টিত তেনেদৰে জিকা হৈছে। কাৰণ তেওঁলোকে আচলতে প্ৰাৰ্থীয়ে তেওঁলোকৰ নাই, তেওঁলোকৰ দলৰ সংগঠন নাই, ভেটি নাই। আৰু যাৰ ফলত তেওঁলোকে তাৰমানে বঙাইগাঁও জিলাত তেওঁলোকে তাৰমানে প্ৰাৰ্থিত্ব দিব পৰা নাই।